हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো যিসকল ছাত্ৰ ছাত্ৰীয়ে স্নাতক ডিগ্ৰী পাছ কৰিছে সেইসকলৰ কাৰণে এটা ভাল খবৰ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মুকলি হৈছে অসমত স্নাতক ডিগ্ৰী পাছ কৰা যুৱক যুৱতীসকলৰ কাৰণে এটা ভাল খবৰ তেওঁলোকে মাহে 2500 টকা লাভ কৰিব তো কেনেকৈ লাভ কৰিব কি নথিপত্ৰ লাগিব তাহক বিশেষভাৱে চাও জীবন প্ৰেৰণা আঁচনিৰ বাজেট অসম ৰাজ্য চৰকাৰে সোমবাৰে 2025 চনৰ 10 মাৰ্চত তেওঁলোকৰ ৰাজ্যিক বাজেট প্ৰকাশ কৰিছে মুক্তিৰ সময়ত অসম ৰাজ্যৰ বিত্ত মন্ত্ৰী শ্ৰী অজন্তা নেওগে জীবন প্ৰেৰণা আঁচনি মুকলি কৰাৰ কথা ঘোষণা কৰে আঁচনি ঘোষণাৰ সময়ত বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে যে राज्य सरकार आसनिर अधीनत मुठ 25 कोटी टकार बाजेट स्थापन करिছে 2500 टकार आर्थिक साहाय्य आसनिर अधीनत निर्वाचित हिताधिकारी सकলৰ বাবে गेम হ'ব असम राज्य शैक्षिक समाजक ব্যাপক সহায় আগবঢ়াবলৈ राज्य सरकारे গৱেষণা পণ্ডিত সকলৰ বাবে 25000 টকা এককালীন অনুদান আগবঢ়ায় জীবন প্ৰেৰণা আঁচনিৰ উদ্দেশ্য জীবন প্ৰেৰণা আঁচনি মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে স্নাতক ডিগ্ৰী সম্পন্ন কৰা অসমৰ যুৱক যুৱতীসকলক সহায় কৰা মাহেকীয়া আৰ্থিক সাহায্য লাভ কৰি যুৱক যুৱতীসকলে নিজৰ খৰচ নিজাববীয়াকৈ সম্পন্ন কৰিব পাৰে আৰু স্থায়ী চাকৰি নোপোৱালৈকে আৰ্থিকভাৱে স্বাধীন হ'ব পাৰে বিভিন্ন সক্ষম নাগৰিকক সন্মান জনোৱাৰ উদ্দেশ্যে অসম ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত এককালীন অনুদান 50000 টকালৈ বৃদ্ধি কৰিছে এই আৰ্থিক সাহায্য ডিবিডি প্ৰক্ৰিয়াৰ জৰিয়তে হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ হস্তান্তৰ কৰা হ'ব জীবন প্ৰেৰণা স্কিম ওভাৰভিউ আঁচনিৰ নাম জীবন প্ৰেৰণা আঁচনি লঞ্চিং বাই অসম চৰকাৰ উদ্দেশ্য স্নাতক যুৱক যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰা সুবিধা 2500 টকাৰ আৰ্থিক সাহায্য বা 25000 টকা এককালীন অনুদান যোগ্যতা স্নাতক ডিগ্ৰী প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড বেংক একাউণ্ট আবেদন প্ৰক্ৰিয়া অনলাইন আৰম্ভণিৰ তাৰিখ 1 জুন 2025 পৰা অফিচিয়েল ৱেবছাইট www.assam.gov.in প্ৰয়োজনীয় নথিপত্ৰ পাছপোৰ্ট আকাৰৰ ফটো আধাৰ কাৰ্ড পান কাৰ্ড আৰু ৰেচন কাৰ্ড জীবন প্ৰেৰণা আঁচনিৰ বাবে কেনেকৈ আবেদন কৰিব 1 নম্বৰ যোগ্যতাৰ মাপকাঠি ক্লিয়াৰ কৰা সকলো যুৱ নাগৰিকক জীবন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিবলৈ অফিচিয়েল ৱেবছাইটলৈ যাবলৈ অনুৰোধ জনোৱা হৈছে 2 নম্বৰ যুৱ নাগৰিকসকলে এবাৰ অফিচিয়েল ৱেবছাইটৰ হোম পেজত উপনীত হ'লে তেওঁলোকে এতিয়াই আবেদন কৰক নামৰ বিকল্পটো বিচাৰি উলিয়াব লাগিব আৰু তাত ক্লিক কৰিব লাগিব 3 নম্বৰ আপোনাৰ ডেস্কটপত এটা নতুন পৃষ্ঠা ওলাব যুৱ নাগৰিকসকলে সোধা সকলো বিৱৰণ প্ৰবেশ কৰিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ সংলগ্ন কৰিব লাগিব 4 নম্বৰ সবিশেষ প্ৰবেশ কৰাৰ পিছত যুৱ নাগৰিকসকলে ইয়াক দ্ৰুতভাৱে পৰ্যালোচনা কৰিব লাগিব আৰু তেওঁলোকৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সাবমিট বিকল্পটো ক্লিক কৰিব লাগিব সঘনাই সোধা প্ৰশ্নবোৰ জীবন প্ৰেৰণা আঁচনি 2025 ৰ অধীনত কি আৰ্থিক সাহায্য দিয়া হয় জীবন প্ৰেৰণা স্কিম 2025 ৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলক 2500 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব জীবন প্ৰেৰণা আঁচনি 2025 ৰ সুবিধাসমূহ কোনে লাভ কৰা যোগ্য অসম ৰাজ্যৰ সকলো যুৱ নাগৰিক যিসকল সতেজ স্নাতক বা গৱেষণা পণ্ডিত তেওঁলোকে জীবন প্ৰেৰণা আঁচনি 2025 ৰ সুবিধা লাভ কৰাৰ যোগ্য জীবন প্ৰেৰণা আঁচনি 2025 ৰ অধীনত আপনার মুঠ বাজেট কিমান মুঠ 25 কোটি টকাৰ বাজেট মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব